জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। হয়, ঠিকেই শুনিছে, আমাৰ অসমৰ এক সম্পদ, অসমৰ এক উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। যুৱ সমাজ তথা গোটেই অসমবাসী কলে ভুল হ'ব, গোটেই ভাৰতৰ এক হাৰ্টবিট জুবিন গাৰ্গ কিছু সময় পূৰ্বে ছিংগাপুৰৰ এক পথ দুৰ্ঘটনাত আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ হোজাই জিলা সমিতিৰ ফালৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আৰু তেখেতৰ শুভাকাংক্ষীলৈ সমবেদনা জ্ঞাপন কৰিছো। ইতিমধ্যে আমি খবৰ পোৱা মতে জুবিন গাৰ্গ এক্সিডেণ্ট হোৱাৰ পিছত তেখেতক এখন হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল আৰু কিছু সময় পূৰ্বে তেখেত আমাৰ মাজৰ পৰা বিদায় লৈছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে জুবিন গাৰ্গক, আমাৰ এক অসমৰ সম্পদ আজি যেহেতু আমি হেৰুৱাইছো, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰক। জুবিন গাৰ্গ অকল এজন শিল্পী নাছিলে, এজন সমাজ নেতা, এজন দৰদী শিল্পী আছিলে, বহুতৰে মডেল আছিলে, বহুতৰে পথ প্ৰদৰ্শক আছিলে। গতিকে জুবিন গাৰ্গৰ কাৰণে সকলোৰে ধৰ্ম অনুযায়ী প্ৰাৰ্থনা কৰক, যিহেতু তেওঁ আমাৰ এজন ডাঙৰ সম্পদ আছিলে আৰু এই সম্পদ আজি আমাৰ মাজত পৰা বিদায় ললে আৰু আমাৰ অসম আজিৰ পৰা এক বহুত ডাঙৰ সম্পদ হেৰুৱালে। হয়তো ইমান দিন আমি গম পোৱা নাছিলো জুবিন গাৰ্গ কোন আছিলে। আজিৰ পৰা আমি প্ৰতিটো খোজতে আমি অনুভৱ কৰিব পাৰিম জুবিন গাৰ্গ কোন আছিলে, আমাৰ বাবে জুবিন গাৰ্গ কি আছিলে। আমি হয়তো কোনোবা এজন জীয়াই থকা অৱস্থাত তেওঁৰ শূন্যতা আমি ফিল কৰিব নোৱাৰো, কিন্তু আজিৰ দিনত যেনেকৈ অসমখনত ভূপেন হাজৰিকা বা ভাৰতবাসীয়ে ভূপেন হাজৰিকাৰ শূন্যতা কেতিয়াও পূৰণ কৰিব নোৱাৰিলে আৰু নোৱাৰে, ঠিক তেনেদৰে জুবিন গাৰ্গৰো শূন্যতা কেতিয়াও আৰু কোনেও পূৰণ কৰিব নোৱাৰে। জুবিন গাৰ্গ, আই মিছ ইউ। আপোনাৰ শূন্যতা সদায় আমাক ব্যতীত কৰিব, আপোনাৰ শূন্যতা আমি সদায় মনত পেলাম। আপোনাৰ শূন্যতা কেতিয়াও অসমে আৰু পূৰাব নোৱাৰে।